জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোটিটকীয়া আঁচনিৰ চৰম দুৰৱস্থা। খুমটাইৰ বেটিয়নী কাকতিগাঁও পানী যোগান আঁচনি বিকল হৈ আছে বিগত ৮ মাহে। অঞ্চলটোৰ ৩৫০টাকৈ পৰিয়ালে খাব লগা হৈছে পুখুৰীৰ পানী। কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাৰ পিছতো সুফল লাভ কৰা নাই ৰাইজে। শীঘ্ৰে প্ৰকল্পটোৰ মেৰামতিৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে। আৰু এই সন্দৰ্ভত মৃদুস্মন্ত বৰুৱাৰ এক প্ৰতিবেদন আগবঢ়াইছো। হয়, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোন আছিল ঘৰ ঘৰ নল আৰু ঘৰ ঘৰ জল। আৰু ৰাজ্যত কেনেদৰে চলিছে এই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ অভিলাষী আঁচনিসমূহ আমি আজি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দেখুৱাম প্ৰতিটো আমাৰ দৰ্শকসকলক। প্ৰথমে চাওক, এয়া হৈছে বেটিয়নী কাকতিগাঁও পানী যোগান আঁচনি। আঁচনিটো আছে কিন্তু পানী নাই। এমাহ দুমাহ নহয়, যোৱা ৮ মাহ ধৰি ইয়াতে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে। চাওক, এয়া হৈছে বেটিয়নী কাকতিগাঁৱৰ ৰাইজ। আছে গৰু নাবাইহাল অৱস্থা হৈছে এই অভিলাষী আঁচনিত। আমি প্ৰতিদিনে আমাৰ দৰ্শকসকলক এই গ্ৰাউণ্ড জিৰ' ৰিপৰ্টটো দেখুৱাইছোঁ। এটেনশ্যন জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আপুনি বৰ কথা কৈ থকা বিভাগটোত চাওক কেনেদৰে ৮টা মাহে পৰি আছে এইটো অভিলাষী আঁচনি। কোটি টকা খৰচ কৰি আঁচনিটো ঠিকেই আছে, কিন্তু আছে গৰু নাবাইহাল অৱস্থা হৈছে আপোনাৰ এই আঁচনিটোত। আমি ৰাইজসকল আছে ক্ষোভিত হৈ আছে। যোৱা 8টা মাহে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে। পুখুৰীৰ পানী খাবলগীয়া হৈছে এইসকল ৰাইজে। আৰু এঘৰ দুঘৰ নহয়, প্ৰায় 350 ঘৰৰো অধিক ৰাইজ ইয়াতে আছিলে। আৰু কিন্তু বৰ্তমানে কিন্তু পুখুৰীৰ পানী খাবলগীয়া এক অৱস্থা। আপোনালোকে এইটো আছে, আঁচনিটো আছে কিন্তু আছে গৰু নাবাইহাল অৱস্থা হৈছে। কি হৈছে গোটেই আঁচনিটো? নিশ্চয়, আমাৰ এই আজি 8 মাহ প্ৰায় হ'ল। এই 8 মাহ আমি খোৱা পানীৰ অভাৱৰ কাৰণে বৃহত্তৰ অঞ্চলবাসী ৰাইজে হাহাকাৰ অৱস্থাৰ আমি সৃষ্টি হৈছে। তাৰমানে আমাৰ এই 8 মাহ ধৰি আমি এই পৰিচালনা সমিতিয়ে বিভাগৰ লগত যোগাযোগ কৰিলোঁ, জিলা আয়ুক্ত মহোদয়ৰ লগত যোগাযোগ কৰিলোঁ, আমাৰ সমষ্টি মাননীয় বিধায়ক মহোদয়কো আমি কথাটো তেখেতক জনালোঁ। তেখেতেও গুৰুত্ব সহকাৰে লৈছিলে, কিন্তু বিভাগৰ পুঁজি নাই বুলি আমাক জনায়। কিন্তু আমিতো নাজানো বিভাগ কেনেধৰণে চলে। কি হৈ আছে কি? আমি এটাই উত্তৰ পাইছোঁ যে বিভাগৰ ফালৰ পৰা মানে যথেষ্ট পুঁজিৰ অভাৱ বুলি তেখেতসকলে কয়। গতিকে তাৰ ফলস্বৰূপে গোটেই আমি 8 মাহ ধৰি ছাৰ্ভাইভ কৰিবলগীয়া আছে এইটো খোৱা পানীৰ অভাৱৰ কাৰণে মানুহখিনি। আৰু ইয়াতকৈ কি মানে হেৰি কৰিবলগীয়া হ'ল? আপোনালোকে পানী ক'ৰ পৰা খাই আছে? আমি পুখুৰী পানী খাইছোঁ। অসুবিধা হয়। এইটোতো এনেই পৰি আছে। এইটো যেতিয়া বিকল হৈছে তেতিয়া আমি বিভাগত আমাৰ কমিটিৰ ফালৰ পৰা 3বাৰ গ'লোঁ, লিখিত হিচাপে দিলোঁ, হয়নে? বিভাগীয় কৰ্তৃপক্ষ জল জীৱন আঁচনি, গোলাঘাট জিলাৰ জল জীৱন আঁচনিত আমি গ'লোঁ, কোনো কথাই দিয়া নাই। হ'ব বুলি ক'লে। মানে SDO চাৰে মাত্ৰ আমাক বোলে আপোনালোকে 3 দিন ৰখ, মই 3 দিনৰ ভিতৰত এইটো ব্যৱস্থা কৰিম। এতিয়া 8 মাহ হোৱা নাই। আপোনালোক 8 মাহে ইমান এটা অভিলাষী আঁচনি এনেদৰে পৰি আছে। এই পৰি থকাৰ সংক্ৰান্তত আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত কেইবাবাৰো যোগাযোগ কৰি আছোঁ, কিন্তু বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকৰ পুঁজিৰ অভাৱৰ দোহাই দি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু ইয়াৰ দ্বাৰা আমি প্ৰতিপন্ন হৈছোঁ যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যিটো সপোনৰ ঘৰ ঘৰ জল ঘৰ ঘৰ নল, ইতিমধ্যে আমাৰ ইয়াত ঘৰ ঘৰ নল আছে কিন্তু ঘৰ ঘৰ জল নাই। হয়, মৃদুস্মন্ত বৰুৱা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।